নমস্কাৰ আজি আপোনালোকলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' চোৱাৰ পিছত আপুনি ঘৰত বহি প্ৰতি মাহে ৮০,০০০ পৰা ১ লাখ টকালৈকে ইনকাম কৰিব পাৰিব মাত্ৰ কেইটামান টকাত আপুনি লাভ কৰিব এখন পাৱাৰ টিলাৰ আপোনাক চৰকাৰে সহায় কৰিব এই কামত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কামত আপোনাক সহায় কৰিব যদি আপুনি খেতি বাতিৰ মাধ্যমেৰে আপুনি কিবা এটা কৰিম বুলি যদি ভাবে আপোনাক মিনি পাৱাৰ টিলাৰ দিব আপোনাক ৰাইচ মিল মেচিন দিব আপোনাক ধান কটা মেচিন দিব আপোনাক কি লাগে আপুনি যদি ভাবে মিনি পাৱাৰ টিলাৰ এখন লাগে তেনেহলে আপোনাক মিনি পাৱাৰ টিলাৰ এখন দিব যদি ভাবে ৰাইচ মিল মেচিন এটা লাগে তেনেহলে ৰাইচ মিল মেচিন এটা দিব আপুনি অতি কম দামত মাত্ৰ কেইটামান টকা আপুনি দিলেই আপুনি নিজৰ ঘৰত লৈ আহিব পাৰিব এখন মিনি পাৱাৰ টিলাৰ এখন ৰাইচ মিল মেচিন এখন আপুনি ধান কটা মেচিন আপুনি বেছি টকা ইনভেষ্ট কৰিব নালাগে মাত্ৰ কেইটামান টকাত যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কামত আপোনাক সহায় কৰিব সেইবাবে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কিন্তু আপুনি কেনেকৈ লাভ কৰিব এই পাৱাৰ টিলাৰখন কেনেকৈ লাভ কৰিব এই মেচিনসমূহ সকলো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম কিমান দামত পাব সেই কথাও জনাম আৰু কি মাধ্যমেৰে পাব এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলো A to Z আপুনি গম পাব পাৰিব প্ৰথমে আপোনালোকক কৈ থৈছোঁ যে মই আহিছোঁ আজি নিউ কোচবিহাৰ ডিজিটেল মডেল মেচিনাৰীলৈ আৰু এই ডিজিটেল মডেল মেচিনাৰীত আপোনালোকক দেখাই যাম যে কি মেচিন কিমান দাম আছে কাৰণ আপুনি আমাৰ অসমত এতিয়া যিহেতু জানেই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া ইতিমধ্যে সকলো যদি খেতি বাতিৰ লগত জড়িত সকলো খেতিয়ককে বৃহৎ অফাৰ প্ৰদান কৰিছে যিসকল খেতিয়ক আছে এই খেতিয়কসকলক এক বৃহৎ অফাৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আপুনি যদি খেতি বাতিৰ লগত জড়িত যিকোনো বস্তু কিনে আপোনাক চৰকাৰে সহায় কৰিব সেইবাবে আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ যে যিসকলে এখন মিনি পাৱাৰ টিলাৰ কিনিম বুলি ভাবে যিখন মিনি পাৱাৰ টিলাৰ আপোনাৰ ঘৰত আপোনাৰ খেতি পথাৰত বিশেষকৈ জৰুৰী আপুনি মাত্ৰ অলপ তেল ভৰে আপুনি 1 বিঘা 2 বিঘা 3 বিঘা 4 বিঘা 5 বিঘা মাটি আপুনি মাত্ৰ কেই ঘণ্টামানৰ ভিতৰতে আপুনি মাটি চহাব পাৰিব হাল বাব পাৰিব আৰু যিখন ধান কাটা মেচিন আছে এই ধান কাটা মেচিনটো দি আপুনি মাত্ৰ অলপ তেল ভৰালে আপুনি ধুনীয়াকৈ এই ধান কাটি আপুনি শেষ কৰিব পাৰিব আপুনি মানুহ লগাই থাকিব পইচা খৰচ কৰি থাকিব নালাগে মাত্ৰ 100-200 টকাতে আপুনি হাজিৰা মানুহ লগালে কিমান টকা খৰচ হয় আৰু এখন ট্ৰেক্টৰ দি হাল বালে আপোনাৰ কিমান টকা খৰচ হয় সেই দিন এতিয়া নাই আপুনি মাত্ৰ কেইটামান টকা খৰচ কৰি এই পাৱাৰ টিলাৰখন আপোনাৰ ঘৰত লৈ আহক আৰু আপুনি লৈ অহাৰ পিছতে একদম ধুনীয়াকৈ আপুনি সেটআপ কৰি লওক আৰু আপুনি নিজৰ কাম নিজে কৰি ল'ব পাৰিব আৰু এই পাৱাৰ টিলাৰখন আপুনি চলোৱাটো বিশেষ সহজ আপুনি টান বুলি নাভাবিব ডাইৰেক্ট হাতে এনেকৈ ধৰি চলাই লৈ ঘূৰি ফুৰিব পাৰিব ধান কটা মেচিনটো এনেকৈ ধৰি চলাই লৈ ঘূৰি ফুৰিব পাৰিব আৰু যিটো ৰাইচ মিল মেচিন আছে ঘৰতে ধান বনোৱা মেচিন সেইটো আপুনি নিজৰ ঘৰতে নিজৰ ঘৰৰ কাৰেণ্টতে আপুনি নিজে কৰিব পাৰিব আৰু এতিয়া আমি আপোনালোকক কেনেকৈ এই মেচিনসমূহৰ দাম আৰু মেচিনসমূহ কেনেকৈ চলাই মেচিনসমূহ কোনটো মেচিনৰ কিমান ৰেট সকলো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক ধুনীয়াকৈ জনাবলৈ চেষ্টা কৰিম সেইবাবে আপোনালোকক কৈছোঁ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই মোৰ পিছফালে থকা মেচিনসমূহ আপুনি দেখিছে এই মেচিনসমূহ বিশেষ দাম নহয় আপুনি যদি অৰ্ডাৰ কৰে স্ক্ৰীনত ওলাই থকা যি নম্বৰ এই নম্বৰত অৰ্ডাৰ কৰে বিশেষ এটা অফাৰত আপুনি যদি মোৰ ভিডিঅ' আপুনি যদি কয় চাহিদৰ ভিডিঅ' চাই এই মেচিনটো মোক লাগে চাহিদৰ ভিডিঅ' চাইছিলোঁ ডাইৰেক্ট আপোনাক অফাৰ দি দিব আৰু অফাৰত আপুনি এই মেচিনটো আপোনাৰ ঘৰত পहुঁচাই দিব হোম ডেলিভাৰী কৰি দিব ইমানেই কৈছোঁ আপোনাক হোম ডেলিভাৰী কৰি দিব আপুনি ডাইৰেক্ট এটা ফোন কৰক স্ক্ৰীনত ওলাই থকা নম্বৰত ফোন কৰি কওক যে চাহিদৰ ভিডিঅ' চাই আমি কল কৰিছোঁ ডাইৰেক্ট আপোনাক হোম ডেলিভাৰী কৰি দিব চিন্তা কৰিবলগীয়া কোনো কাৰণে একদম টপ ইণ্ডিয়া কোম্পানী হয় নিউ ডিজিটেল মডেল মেচিনাৰী সেইবাবে আপোনালোকক কৈছোঁ এতিয়া আপোনালোকৰ মেচিনসমূহৰ কিছু দামসমূহ যিসমূহ আছে এই মেচিনৰ দামসমূহ আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো ধুনীয়াকৈ আপুনি শেষলৈকে চাই থাকক আৰু এতিয়া আপোনালোকক মেচিনসমূহৰ দামসমূহ কম আৰু এতিয়া আপোনালোকে যিটো ইয়াত মেচিনসমূহ আছে এই মেচিনসমূহ আৰু এইখন যিখন দেখিছে এইখনৰ দাম হৈছে 42,000 টকা এখন পাৱাৰ টিলাৰৰ দাম হৈছে 42,000 টকা আৰু লগতে আৰু এখন আছে এইখন যিখন দেখিছে ডাঙৰ পাৱাৰ টিলাৰ আৰু এখন সৰু আছে এইখনৰ দাম 42,000 টকা আপুনি 42,000 টকাত ল'ব পাৰিব এইখন যিখন পাৱাৰ টিলাৰ দেখিছে আৰু এইখন লগতে যিখন দেখিছে এইখনৰ দাম হৈছে 1,20,000 টকা আৰু ধান কটা এখন যিখন দেখিছে এইখনৰ দাম 1,20,000 টকাত আপোনালোকে ল'ব পাৰিব ডিছকাউণ্ট পাব আপোনালোকে মোৰ চেনেলৰ নাম ক'লে আপোনালোকে ডিছকাউণ্ট পাই যাব আৰু লগতে এইসমূহ যিসমূহ দিছে এখন 25,000 টকাৰ পৰা আৰম্ভ হৈ থাকে আৰু লগতে ইয়াৰ লগতে 8,000 টকাটো আপুনি মেচিন পাব আৰু যিখন এইখনো পাব আৰু লগতে ৰাইচ মিল মেচিনৰ পৰা আৰম্ভ কৰি আটা চাকিৰ পৰা আৰম্ভ কৰি গোটেইখিনি মেচিন আপোনালোকে ইয়াত উপলব্ধ হ'ব
আৰু এই পাৱাৰ টিলাৰ কেইখন আপোনালোকে অতি কম দামত মোৰ চেনেলৰ নাম কৈ ল'ব পাৰিব আৰু এইটোৰ দামো কৈ দিছোঁ ইতিমধ্যে আৰু এই যি ডুৱেল ৰাইচ মিল মেচিন আছে এই ৰাইচ মিল মেচিনৰ আপুনি 40,000 টকাত পাই যাব পাৰিব আৰু ছিংগুল ৰাইচ মিল মেচিন আপুনি আৰু যি আছে সেইটো আপুনি 25,000 টকাৰ পৰা ষ্টাৰ্টিং হ'ব পাৰিব 25,000 টকাৰ যিটো ছিংগুল ৰাইচ মিল মেচিন আছে সেইটো 25,000 টকাৰ পৰা ষ্টাৰ্টিং হয় আৰু ডুৱেল ৰাইচ মিল যিটো মেচিন আছে আৰু তেতিয়া আপুনি 35,000 টকাৰ পৰা ষ্টাৰ্টিং হয় আৰু ইয়াত ৰ মেটেৰিয়েল সকলো ধৰণৰ ৰ মেটেৰিয়েলসমূহ পাই যাব আৰু এই মিনি পাৱাৰ টিলাৰ কেইখন আপুনি যদি ল'ব বিচাৰে 42,000 টকাত আপুনি ল'ব পাৰিব ডিছকাউণ্ট কৰি দিব আপোনালোকে এখনৰ দাম অৰিজিনেল 45,000 টকা কিন্তু আপোনালোকক ডিছকাউণ্ট কৰি মেলি এই মিনি পাৱাৰ টিলাৰ কেইখন আপুনি মাত্ৰ 42,000 পৰা 40,000 টকাত আপোনালোকে ল'ব পাৰিব একদম ডিছকাউণ্ট কৰি আপোনাক যদি হোম ডেলিভাৰী লাগে তেনেহ'লে 2,000 টকা এটা তেওঁলোকে চাৰ্জ ল'ব 42,000 টকা নহ'লে আপুনি যদি নিজে নে তেনেহ'লে 40,000 টকা আৰু লগতে ইয়াত দেখিছে ৰাইচ মিল মেচিন ছিংগুল মেচিন ৰাইচ মিল মেচিন ডুৱেল ৰাইচ মিল মেচিন আছে যোনসমূহ 25,000 টকাৰ পৰা ৰাইচ মিল মেচিন আপোনালোকে ষ্টাৰ্টিং হৈ যায় আৰু লগতে আপোনালোকক জনাই এইবোৰো মেচিন বহুতে কম সস্তাত আপোনালোকে যিসমূহ পাৱাৰ টিলাৰ দেখিছে ধান কটা মেচিন দেখিছে এইসমূহ মেচিন একদম টপ কোৱালিটি মেচিন গেৰাণ্টি থকা বস্তু এই গেৰাণ্টি থকা বস্তুসমূহ আপোনালোকে ল'ব পাৰিব আৰু এইটো 8,000 টকাতে আপুনি ল'ব পাৰিব আৰু লগতে আপোনালোকে যিটো দেখিছে ঘাঁহ কটা সেইটো আপোনালোকে 25,000 টকাত ল'ব পাৰিব যিটো ঘাঁহ কটা মেচিন আছে আৰু এই পাৱাৰ টিলাৰ কেইখন আপোনালোকক দেখুৱাইছোঁ মাত্ৰ 40,000 পৰা 42,000 টকাত আপোনালোকে পাৱাৰ টিলাৰখন ঘৰত দি থৈ যাব আপোনাক ডাইৰেক্ট ঘৰত দি থৈ যাব আৰু ডুৱেল ৰাইচ মিল মেচিন আছে ডুৱেল ছিংগুল ৰাইচ মিল মেচিন আছে আৰু আটা চেকি মেচিন আছে সকলো ধৰণৰ মেচিন পাব আটা চেকি মেচিনটো আপুনি 25,000 টকাৰ পৰা পাব আৰু বিভিন্ন ধৰণৰ ইয়াত টপ কোৱালিটি বস্তু আছে এফালৰ পৰা মেচিন দেখাই গৈছোঁ যিমান মেচিন লাগে দেখাই গৈছোঁ একদম ডিজিটেল মডেল মেচিনাৰী ইণ্ডিয়াৰ নম্বৰ 1 মেচিনাৰী এতিয়া বৰ্তমান হৈ আছে আৰু এই মেচিনাৰী আপুনি পৰা মেচিন কিনিবলৈ স্ক্ৰীনত ওলাই থকা নাম্বাৰত ফোন কৰি ডাইৰেক্ট কওক চাহিদৰ ভিডিঅ' চাই ফোন কৰিছোঁ ডাইৰেক্ট ডিছকাউণ্ট সহ আপোনাক মেচিন ঘৰত দি থৈ যাব এতিয়াই আপুনি তেওঁলোকৰ লগত যোগাযোগ কৰক